চাওক প্ৰথম কথা হ'ল ৰঞ্জন ৰাভা বুলি কোৱা লাগিলে কোনজন ৰঞ্জন ৰাভা এতিয়া হ'ল দুজন ৰঞ্জন ৰাভাক মই চিনি পাওঁ ক্লিয়াৰ কৰি দিয়া ভাল হ'ব এজন ৰঞ্জন ৰাভাক মই চিনি পাওঁ যে ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাৰ এজন ভেঞ্চাৰ স্কুলৰ টিচাৰ এটা সমিতি আছে ৰাভা হাছং অট'নমাছ কাউন্সিল তাৰ এটা সভাপতি আৰু এজন সেই সভাপতিজন যদি হয় যদি সি বকৰ সেই সভাপতিজন হয় বেচিকেলি আজিৰ লাষ্ট 3 মান্থ 4 মান্থৰ আগত অলপ কাহিনী জানিলোঁ তাৰপিছত বাকী ডিটেইলছত মই যাম ৰাভা হাছং ভেঞ্চাৰ স্কুল টিচাৰ এছ'চিয়েশ্যন এটা খুলিছে খোলাৰ পিছত তেখেতসকলে নন-ষ্টপ মোৰ ওচৰলৈকে গৈছিল মোৰ ওচৰত দুটা ডিমাণ্ড আছিল এটা ডিমাণ্ড আছিল ভেঞ্চাৰ স্কুলখিনি চৰকাৰে কৰাৰ দায়িত্ব ল'ব লাগে নতুবা তেখেতসকলক মান্থলি এটা মই পইচা দিব লাগে এনে মই অপেনলি কৈ দিলোঁ গোটেই কথাখিনি মই তেখেতসকলক ক'লোঁ না মই ভেঞ্চাৰ স্কুল চৰকাৰ কৰি দিব পাৰোঁ না মান্থলি আপোনালোকক মই পইচা দিব পাৰোঁ মই দুটাও মই সম্ভৱ নহয় কাৰণ স্কুল চৰকাৰৰ কাৰণ প্ৰক্ৰিয়া অসম চৰকাৰৰ হাতত আছে আৰু মই ব্যক্তিগতভাৱে আপোনালোকক পইচা দি থাকিব নোৱাৰোঁ কাৰণ ক্ৰাইটেৰিয়া ব্যৱস্থাৰ ওপৰত সেই ব্যৱস্থাবিলাক নহয় যদি সেইজন ৰঞ্জন ৰাভা হয় যদি সেইজন ৰঞ্জন ৰাভা হয় তেতিয়াহ'লে মই ক্লিয়াৰ কৰি দিলোঁ যে সেই ৰঞ্জন ৰাভাজনক বেচিকেলি আমি তেখেতক কৈ দিয়া যায় 99 আমি 99 বুলি কওঁ গোটেই ৰাভা সমাজ ৰাভা সংগঠনৰ মাজত 99 বুলি কাৰণে এইকাৰণে আমি তেখেতক কওঁ যে তাত প্ৰচাৰ চলি আছে যে 100টাৰ এটাহে সঁচা কয় 99টা সি মিছা কয় আৰু সেই লেভেলত বহু মানুহৰ ক্ষেত্ৰত এটা ব্লেকমেইল যায় আৰু এই ব্যৱস্থালৈ যায় 2 নম্বৰ কথা হ'ল কি সেম কথা ৰেজ হৈছিল 2007 2006 এই কথাটো ৰেজ কৰিছিল তেতিয়াৰ মিনিষ্টাৰ MLA দুৰ্ন সমস্যাৰ প্ৰণয় উত্থাপন কৰিছিল যে মই নহয় এতিয়া অলপ আগত আপোনালোকে ইয়াৰ মন্ত্ৰী ডাঙৰীয়ে ক'লে যে এজন জনজাতি এটা ক্লেন এটা কাৰোবাৰ কেনেকৈ হয় আপোনালোকে চাব হিষ্ট্ৰীটো যাব যে একচেপ্ট মিচিং একচেপ্ট কাৰ্বি একচেপ্ট ডিমাচা বাকী অল ট্ৰাইবেল বড়োমূলীয় মই ক্লিয়াৰ কৰিছোঁ এইটো মই কোৱা নাই এন্থ্ৰপলজিয়ে কৈছে ইতিহাসবিদে কৈছে গোটেইবিলাক এই যে অল ট্ৰাইবেল একচেপ্ট মিচিং একচেপ্ট কাৰ্বি একচেপ্ট ডিমাচা বড়োমূলীয় বুলি কোৱাৰ লগে লগে ডিফাৰেণ্ট সময়ত বিশেষকৈ ভাৰত স্বাধীন হোৱাৰ 1920 চনৰ পৰা 40 চনমানলৈকে আপোনালোকে চাব অসমৰ ইতিহাসত বহুত জনজাতি ধৰ্মান্তৰিত হৈছে বহুত জনজাতি মানে জাত্যান্তৰিত হৈছে বহুত জনজাতি মানুহ বিভিন্ন সভা সমিতি বিভিন্ন অনুষ্ঠান পৰিশ্ৰমৰ তেখেত ধৰ্ম লৈছে যেনে হিন্দুৰ পৰা খ্ৰীষ্টান হিন্দুৰ পৰা শংকৰে বুদ্ধিষ্ট এনেধৰণৰ বিভিন্ন ধৰণৰ কাৰবাৰ হৈ আছে আৰু তাৰ ফলশ্ৰুতিত কি হৈছে বহু মানুহ কিছুমান কেতিয়াবা সময়ত ছাৰ নেম বা ছাব টাইটেলটো সলনি হৈছে কিন্তু সেই জনগোষ্ঠীবিলাকৰ আপুনি যদি তাৰ ট্ৰেডিশ্যনেল বিলিফ ছিষ্টেম তাৰ যদি কাষ্টমটো চায় তাৰ যদি ট্ৰেডিশ্যনেল বিহেভিয়াৰটো চায় তাৰ যদি ইথনিক কালচাৰটো চায় তাৰ যদি পলিটিকেল ষ্ট্ৰাকচাৰ যদি চায় দেখিবলৈ পাব তাত কোনো চেঞ্জেছ নহয় মোৰ জন্ম ওদালগুৰি মই এতিয়া বাসিন্দা গোৱালপাৰা জিলা আপোনালোকে যদি কোনো ক'ব দৰকাৰ নাই আপোনালোকে যদি মোৰ জন্মৰ ঘৰখনলৈকে যায় এতিয়াও তাত মাৰৈ পূজা মোৰ ঘৰখনক কৰে এতিয়াও মনসা পূজা বলি বিধান তেতিয়া তিল না প্ৰেক্টিচিং চলি আছে বলি বিধানৰ ক্ষেত্ৰত 1 2 নম্বৰ কথাখিনি হৈছে মোক জন্মসূত্ৰে এটা যেতিয়া মোৰ মা দেউতাই টাইটেল দি থৈ আহিব এনেকুৱা কোনো মানুহ নাই যে জন্মৰ পিছত মোৰ টাইটেলটো কেনেকৈ ৰাভা হ'ল কেনেকৈ বড়ো হ'ল কেনেকৈ পিগু হ'ল সেইধৰণে মই পঢ়ি আহিলোঁ মই ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট মোৰ হাইস্কুল আছে মই ME স্কুল আছে LP গোটেই ডাটাবেছ যদি অহা যায় গতিকে জীৱনৰ মই প্ৰথম ভোট দিছোঁ 2011 চনত গোৱালপাৰা তাৰ আগত মই ভোট দিয়াই নাই কাৰণ পঢ়া শুনা মই বাহিৰে থাকিলোঁ আৰু 95 মই ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হোৱাৰ পিছত মই শিফটেড টু গোৱালপাৰা মই গোৱালপাৰা শিফটেড হৈছোঁ আৰু হোৱাৰ পিছত আপোনালোকে চাব যে 97 মই অল অভাৰ চুনচিনত আহিলোঁ তেতিয়া দৰং জিলা আছিল দৰং জিলা মই জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ 1999 মই অল অভাৰ চুনচিনৰ ভাইচ প্ৰেচিডেণ্ট হ'লোঁ 2002 চনত আৰু 2013 চনলৈকে 2002 চনৰ পৰা 2013 চনলৈকে মই নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট হ'লোঁ আৰু টিল টুডে আপুনি যদি চাবলৈ যায় টংগেশ্বৰ ৰাভা বুলি কোৱা মানুহজন ফৰ দ্য কজ অফ ৰাভা ছ'চাইটি ফৰ দ্য কজ অফ ট্ৰাইবেল ছ'চাইটি ফৰ দ্য কজ অফ দ্য এণ্টায়াৰ নৰ্থ ইষ্টৰ ট্ৰাইবেল ছ'চাইটিৰ কজৰ কাৰণে ফাইটিংটো কৰি আছে গতিকে প্ৰেক্টিছ বিলিফ ছিষ্টেমটো কাৰোবাৰখিনি আছে আৰু এনেকুৱা ছিষ্টেমবিলাক কেতিয়া সদায় আহে আপোনালোকে চাব যেতিয়া ইলেকশ্যনটো আহে সন্মুখত কাউন্সিল ইলেকশ্যন ছেপ্টেম্বৰ অক্টোবৰ কাউন্সিল ইলেকশ্যন আহিছে আৰু আপোনালোকে চাব কালি যদি কোনোবা তেখেতসকলে যে মই যদি ভুল কৰা নাই মই যিখিনি নিউজত দেখিছোঁ মই যদি ভুল কৰা নাই তাৰে 2 মানুহ আপোনালোকে দেখিবলৈ পাব 2013 চনত কোনোবা নহয় কোনোবাই কংগ্ৰেছৰ পৰা ইলেকশ্যন খেলা মানুহ তাত বহি আছিল পুনৰভাত এতিয়া কংগ্ৰেছ আজি তেওঁ আছেনে নে বেলেগ কথা তেতিয়া প্ৰথম হৈছিল মই কথাটো ক্লিয়াৰ কৰি দিলোঁ গতিকে ইলেকশ্যন মেণ্ডেট ইলেকশ্যন অৰিয়েণ্টেড কাৰোবাৰখিনি আছিল আৰু ইভেন দেন কালি সতীৰ্থ বহি থকাৰ সময়ত যেতিয়া মই নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ তেতিয়া মোৰ সতীৰ্থ কোনোবা তাত আছিল যে এই যে 1997 চনৰ পৰা 2013লৈকে অল ৰাভা চুনচিৰৰ নেতৃত্ব থাকে জাতিৰ কাম কাজ থাকিল ট্ৰাইবেলৰ কাম কাজখিনি কৰিল তিল নেদাও যদি আপোনালোকে চাই তিল নাও
আই এম এডভোকেসি ফর দ্য কজ অফ দ্য ট্রাইবেল সোসাইটি, ফর দ্য কজ অফ দ্য রাভা সোসাইটি। কারণ 1952 যখন ভারতবর্ষের কনস্টিটিউশন এসেম্বলির পিছত কনস্টিটিউশন হল ফর শিডিউল ট্রাইবেল এমেন্ডমেন্ট হয়েছে, তাত কোনো মেনশন করা হওয়া নাই যে তাত সাৰ নেম সাৰ টাইটেলৰ ওপৰত এটা কাষ্ট নিৰ্ভৰ কৰা হয়। আপুনি গোৱাৰ পৰা দুধনৰ পৰা যদি আপুনি ইপিনে পূবলৈ আহে তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব ৰাভা মানুহ বোলে ভাষা হেৰাল। চাব ৰাভা মানুহ ভাষা হেৰাল। কালি যদি ৰঞ্জন ৰাভাক যদি আপোনালোকে সুধিলেহেঁতেন আপোনাৰ মাতৃভাষা কি, মই এতিয়া আপোনালোকৰ যোগেদি তেখেতৰ প্ৰশ্ন থাকিব, মই বেলেগ প্ৰশ্ন নকৰোঁ যে যিজন ৰাভা মানে মাতৃভাষা অসমীয়া বুলি ক'ব কোন কি? আপোনালোকে চাব আজি থকা 30% ৰাভা মানে ভাষা কয়, বাকী গোটেই হেৰাই গ'ল। আৰু সেইকাৰণে আপোনালোকে চাব, মই এটা এক্সাম্পল দি দিওঁ আপোনালোকক। মই কিবা কিতাপখন পঢ়ি থাকোঁতে দেখিলোঁ, আপোনালোকে চাব জীৱনত আপোনালোকে চাব কিছুমান বস্তু আপুনি দেখিবলৈ পাব যে আপুনি আচৰিত যে ট্ৰেডিশ্যনেল বিলিফ ছিষ্টেমবিলাক যদি আপুনি চাবলৈ যায়, আপুনি যদি মই আপোনালোকক ক'বলৈ যাওঁ এটা বস্তু আপোনালোকে চাব, মই আপোনালোকক এটা কথা কৈ দিওঁ। এতিয়া মই নিজে টাইটেলটো ৰাভা লিখি থকাৰ পিছতো মোক ৰাভা বুলি কোৱাৰ পিছত আপোনালোকে চাব 1986 আমাৰ ব্যৱহাৰ কৰা মঞ্চৰ যি সাহিত্য আৰু সংস্কৃতি কৰে ব্যৱহাৰ কৰা মঞ্চৰ সভাপতি আছিল হৰিমন সৰকাৰ। হৰিমন সৰকাৰ টাইটেল কি? আমি যদি ইন গেটাৰ সেন্টেন্সৰ কণ্টেক্সত যদি কথা পাতোঁ, অসমীয়াৰ কণ্টেক্সত যদি কথা পাতোঁ, সৰকাৰ টাইটেলটো কোনোদিন ট্ৰাইবেল টাইটেল নহয়। আপোনালোকে চাওক হৰিমন সৰকাৰ, আপোনালোকে সেইখন লৈ যাব। ইয়াত ব্যৱহাৰ কৰা মঞ্চৰ অধিৱেশনৰ তালিকা, অধিৱেশন সভাপতি সম্পৰ্কৰ তালিকা হৰিমন সৰকাৰ বহুত টাইম হৈছে। হৰিমন সৰকাৰ, গভৰ্ণৰ সৰকাৰ যদি আপোনালোকে চাব যায়, গভৰ্ণৰ সৰকাৰৰ নেতৃত্বত 1926 যেতিয়া অসম ৰাভা সন্মিলন গঠন হৈছিল, তেতিয়া ৰাভা মানুহবিলাক জাত্যন্তৰ ধৰ্মান্তৰিত আৰু ভাষান্তৰ হোৱাৰ সময়ত সাংঘাতিক ভূমিকাটো আছিল কাৰোবাৰ। ভূমিকাটো তাত আছে, গতিকে এই যে ভূমিকা তাত থকাৰ পিছত বাৰে বাৰে এই সময়ত, বাকী সময়ত ক'ত থাকে? ইলেকশ্যন আহিলে যে পচন্দ হয়, বাকী সময়ত ক'ত আছে? ৰঞ্জন ৰাভা বুলি কোৱা মানুহজন আজি তাৰিখলৈ কিমান দিন জাতীয় সংগঠন কৰিছে, ৰাভাৰ কাৰণে ফাইট কৰিছে, ট্ৰাইবেলৰ কাৰণে ফাইট কৰিছে, তেওঁলোকক সোধকচোন। তেওঁ কুৱেশ্যনটো কৰকচোন, 6 জনজাতিৰ ওপৰত ইছ্যুটো তাক সোধকচোন। তেওঁ সোধকচোন ৰাভা হাছং 6 সংক্ৰান্ত ইছ্যুটো সোধকচোন। তেওঁ সোধকচোন ৰাভা জনগোষ্ঠীৰ ইতিহাসটো কেনেকৈ চলিছে সোধকচোন। আজি 10 বছৰ আগৰ পৰাহে আৰম্ভ হ'ল ৰাভাসকলৰ ফেষ্টিভেল কি বুলি ক'লে বাইকো বুলি কয়, আগত কোৱা নাছিল। গতিকে এটা সময়ত মানুহবিলাক গৈছিল, আৰু সেইকাৰণে কয় যে আদাৰ দেন মিচিং, ডিমাচা, কাৰ্বিসকলক সেইকাৰণে কয় বড়োমূৰীয়া বুলি কোৱা হয়। আগৰ মন্ত্ৰীয়ে কাৰণে ক্লিয়াৰ কৰিছে, বহু মানুহ ধৰ্মান্তৰিত হৈছে ক্লিয়াৰ। গতিকে যিজন মানুহে জাতিৰ কাৰণে কাম কৰিছে সেইজন মানুহক যদি বাৰে বাৰে কুৱেশ্যন এৰাজ কৰা হয়, পলিটিকেল ভেষ্টেড ইণ্টাৰেষ্টত কাৰবাৰটো চলি আছে।